নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তত সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে আহি গৈছে এক গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল, এইবাৰ সকলো পৰীক্ষা অনলাইনত অনুষ্ঠিত হ'ব। বৰ্ডৰ পৰা ঘোষণা কৰা হৈছে সকলো ছাত্ৰ ছাত্ৰীক এইবাৰ পৰীক্ষাত পাছ কৰাই দিয়া হ'ব, কিয়নো পৰীক্ষাসমূহ অপেন বুকছ এক্সাম সিস্টেমত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আহিছে এক গুৰুত্বপূৰ্ণ খবৰ, এক গুৰুত্বপূৰ্ণ জাননী। বন্ধুসকল, 1 পৰা 8 জুনৰ ভিতৰত ইউজি আৰু পিজি পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। বন্ধুসকল, প্ৰথমতে আপোনালোকক এই তথ্যখিনি দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ। মহামাৰী কালত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ নতুন নিয়ম, অপেন বুক সিস্টেমৰ দ্বাৰা অনলাইনত পাতিব পৰীক্ষা। 1 জুনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ জুনৰ দ্বিতীয় সপ্তাহৰ পৰা স্নাতক পৰীক্ষা অনুষ্ঠিত হ'ব। অপেন বুক সিস্টেমৰ দ্বাৰা অনলাইনতে 1 জুনৰ পৰা হ'ব পৰীক্ষা, সিদ্ধান্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ। কৰোনাৰ বিভীষিকাময় পৰিৱেশৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় স্থগিত ৰখা স্নাতকোত্তৰ আৰু স্নাতক পৰীক্ষা অৱশেষত অনলাইন পদ্ধতিৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি বিশ্ববিদ্যালয়ৰ সভাকক্ষত উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৰ সঞ্চালনাত তথা বিশ্ববিদ্যালয়ৰ শিক্ষক গোট, অসম মহাবিদ্যালয় অধ্যক্ষ গোট, মহাবিদ্যালয়ৰ শিক্ষক গোট আদিৰ উপস্থিতিত অনুষ্ঠিত হোৱা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিশ্ববিদ্যালয়ে জাৰি কৰা GU ৰেজিষ্টাৰ SF 2021-67 নম্বৰৰ এক নিৰ্দেশনাৰ জৰিয়তে অপেন বুক সিস্টেমৰ জৰিয়তে স্থগিত ৰখা পৰীক্ষাসমূহ অনলাইন মাধ্যমেৰে অনুষ্ঠিত হ'ব বুলি সদৰি কৰিছে। সেই অনুসৰি 1 জুনৰ পৰা 15 জুন পৰ্যন্ত স্নাতকোত্তৰ মহলাৰ স্থগিত ৰখা পৰীক্ষাসমূহ অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে জুনৰ দ্বিতীয় সপ্তাহৰ পৰা স্নাতক পৰ্যায়ৰ স্থগিত ৰখা পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। বন্ধুসকল, কোভিড কেন্দ্ৰিক পৰিৱেশে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ক্ষেত্ৰখনত ভাৰুকৈ প্ৰভাৱ পেলাইছে। ৰাজ্যৰ লাখ লাখ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীসকলে উদ্বিগ্নতাৰে দিন পাৰ কৰাৰ সময়তে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক সিদ্ধান্ত গ্ৰহণ কৰি অনলাইন ব্যৱস্থাৰে স্নাতকোত্তৰ আৰু স্নাতকাকাৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ তৎপৰ হৈছে। আজি বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কে এই সম্পৰ্কীয় এক জাননী জাৰি কৰিছে আৰু সেই অনুসৰি 1 জুনৰ পৰা 15 জুনৰ ভিতৰত স্নাতকোত্তৰ শাখাৰ তথা জুনৰ দ্বিতীয় সপ্তাহৰ পৰা স্নাতক শাখাৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব। উল্লেখযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক, অসম কলেজ অধ্যক্ষ পৰিষদ, অসম কলেজ শিক্ষক সন্থা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিটো বিভাগৰে মুৰব্বী অধ্যাপক, বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ অধ্যক্ষ, GUISTৰ সঞ্চালকৰ লগতে বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য, পঞ্জীয়ক সচিব আৰু পৰীক্ষা নিয়ন্ত্ৰকৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাসমূহ কিদৰে অনুষ্ঠিত কৰিব পাৰি সেই সম্পৰ্কে বিস্তৃত আলোচনা কৰা হয়। আলোচনাৰ অন্তত বিশ্ববিদ্যালয়ে সৰ্বসন্মত সিদ্ধান্ত মৰ্মে অপেন বুক সিস্টেম OBS ব্যৱস্থাৰে অনলাইন পৰীক্ষা পতাৰ সিদ্ধান্ত লয়। সেই অনুসৰি স্নাতকোত্তৰ শাখাৰ পৰীক্ষাসমূহ 1 জুনৰ পৰা আৰম্ভ হৈ 15 জুনৰ ভিতৰত অন্ত পৰিব। সমান্তৰালভাৱে স্নাতক শাখাৰ পৰীক্ষাসমূহ জুনৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হ'ব বুলি কোৱা হৈছে, যদিও নিৰ্দিষ্ট তাৰিখ এতিয়ালৈকে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘোষণা কৰা নাই। এই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে তৎপৰ হোৱাৰ পাছতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰতিটো বিভাগৰ মুৰব্বী অধ্যাপক আৰু মহাবিদ্যালয়ৰ অধ্যক্ষসকলক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। আজিৰ বৈঠকে এখন বিশেষ কমিটিও গঠন কৰে। এই কমিটিয়ে পৰীক্ষা কিদৰে অনুষ্ঠিত কৰা হ'ব তথা যাৱতীয় পৰামৰ্শ পৰীক্ষা নিয়ন্ত্ৰকক প্ৰদান কৰিব। এই অনলাইন পৰীক্ষা সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অচিৰে এক SOP প্ৰকাশ কৰিব বুলিও আজি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে জানিবলৈ দিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ ছাত্ৰ ছাত্ৰীসকলে অফলাইন পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰি যোৱাৰ মাজতে আজি কৰ্তৃপক্ষই গ্ৰহণ কৰা সিদ্ধান্ত মন কৰিবলগীয়া। বন্ধুসকল, যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ সকলো পৰীক্ষাই ইতিমধ্যে অনলাইন আৰু অপেন বুক সিস্টেমৰ জৰিয়তে পতাৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰু পাতিব বুলি কোৱা হৈছে, জাননী প্ৰকাশ কৰা হৈছে আৰু সেই মৰ্মে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাসমূহ অনলাইনত হ'ব নেকি? বন্ধুসকল, ইয়াৰ বাবে আপোনালোকক কিছুমান তথ্য দেখুৱাবলৈ যত্ন কৰিম। ইয়াতে চাওক বন্ধুসকল, কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে টুইটাৰ যোগে 2টা গুৰুত্বপূৰ্ণ ঘোষণা কৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ CBSE দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰা হৈছে আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত ৰখা হৈছে। দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সন্দৰ্ভত 1 জুনত আলোচনা কৰি সিদ্ধান্ত লোৱা হ'ব আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ বাবে সুকীয়া পদ্ধতিৰে মূল্যাংকনৰ দিহা কৰা হ'ব। লগে লগে দেশজুৰি চৰ্চিত হৈ পৰে এই বিষয়টো, কাৰণ CBSEৰ অধীনত কেইবা কোটি ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সংখ্যা বৃহৎ দেশত নতুনকৈ আৰম্ভ হোৱা কোভিড কেন্দ্ৰিক জটিলতাৰ বাবে ছাত্ৰ জীৱনৰ প্ৰথম আৰু দ্বিতীয়টো গুৰুত্বপূৰ্ণ পৰীক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে।
লগে লগে অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকা আৰু শিক্ষক শিক্ষয়িত্ৰীৰ মনত স্বাভাৱিকতে এই প্ৰশ্নৰ উদয় হয় যে অসমত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব নে বাতিল কৰা হ'ব পৰীক্ষাসমূহ। দুয়োটা শৈক্ষিক কৰ্তৃপক্ষৰ সূত্ৰই এই প্ৰসংগত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা মন্তব্য এনেধৰণৰ। CBSE দেশজুৰি সৃষ্টি হোৱা পৰিস্থিতিলৈ লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে। অসমৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সেৱা আৰু সংসদে চৰকাৰৰ সৈতে আলোচনা কৰি যাৱতীয় সিদ্ধান্ত ল'ব। ৰাজ্যৰ পৰিস্থিতি আৰু দেশৰ পৰিস্থিতি সকলো সময়তে একেধৰণে বিচাৰ কৰিব নোৱাৰি। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি দশম শ্ৰেণীত কোনো বৰ্ডৰ পৰীক্ষাৰ ব্যৱস্থাই নাই। নৱম আৰু দশম শ্ৰেণীত ইণ্টাৰনেল এছেছমেণ্টৰ ব্যৱস্থা আছে আৰু ইয়াৰ জৰিয়তে দশম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ সৈতে ইণ্টাৰনেল এছেছমেণ্টৰ নম্বৰ যোগ কৰি ছাত্ৰ ছাত্ৰীৰ মেধাভিত্তিক নম্বৰ তালিকা প্ৰস্তুত কৰা হয়। CBSE থকা এই ব্যৱস্থা আকৌ সেৱা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত নাই। অৱশ্যে এই পদ্ধতি অসমতো আৰম্ভ কৰিবৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। এই সন্দৰ্ভত চিন্তা চৰ্চা গৱেষণা অব্যাহত আছে। অসমত এতিয়া কভিডৰ ট্ৰাক মহাৰাষ্ট্ৰ আৰু দিল্লী বা দেশৰ আন কেইবাখনো ঠাইৰ দৰে নহয়। অসমত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বাতিল কৰিলে দুয়োটা পৰীক্ষা ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ মূল্যাংকন কৰা হ'ব তাৰ বিষয়ে কোনো সুসংগত পদ্ধতি এতিয়ালৈকে নাই। ইফালে জুনৰ পাছত জুলাই আগষ্ট মাহত পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসুবিধা আছে। প্ৰতি বছৰে এই সময়ছোৱাত বানপানী আৰু গৰাখহনীয়াই ৰাজ্যজুৰি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। গতিকে সেই সময়ত পৰীক্ষা অনুষ্ঠিত কৰিলে বহুসংখ্যক ছাত্ৰ ছাত্ৰী বিপদত পৰাটো নিশ্চিত। কাজেই সকলো কথা চালি জাৰি চাই সেৱা আৰু সংসদে খুব কম সময়ৰ ভিতৰতে চৰকাৰৰ সৈতে আলোচনা কৰি যাৱতীয় সিদ্ধান্ত ল'ব। ইফালে আন এক প্ৰসংগ আঙুলিয়াই দিছে দুয়োটা প্ৰতিষ্ঠানৰ কেইবাটাও সূত্ৰই। তেওঁলোকৰ মতে দুয়োটা পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকল কম বয়সীয়া। এতিয়া CBSE পৰীক্ষা বাতিল হোৱা হতে এজন দশম শ্ৰেণীৰ ছাত্ৰ মুকলমূৰীয়াকৈ অৰ্থাৎ মূৰত পৰীক্ষা চিন্তা নথকাকৈ থাকিব পাৰিব। কিন্তু তেওঁৰ প্ৰতিবেশী দশম শ্ৰেণীৰ ছাত্ৰজন যিজন সেৱাৰ অধীনস্থ বিদ্যালয়ৰ শিক্ষাৰ্থী, তেওঁ কাষৰ ঘৰৰ একে বয়সৰ ছাত্ৰজনৰ বিপৰীতে মূৰত পৰীক্ষাৰ চিন্তা কঢ়িয়াই ফুৰিব লাগিব। এই প্ৰসংগত কোমল বয়সীয়া ছাত্ৰ ছাত্ৰীৰ মনত নেতিবাচক প্ৰতিক্ৰিয়া ভয়ভীতিৰ সৃষ্টি কৰিব পাৰে। উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য। কাজেই বিষয়টো অত্যন্ত স্পৰ্শকাতৰ আৰু সংবেদনশীল। সেইবাবে সকলো কথা চিন্তা কৰিহে সিদ্ধান্ত ল'ব লাগিব, যিটো সিদ্ধান্তই আটাইতকৈ বেছি উপকৃত কৰিব ছাত্ৰ ছাত্ৰীসকলক। বন্ধুসকল, ইয়াৰ পিছতে যদি মেট্ৰিক পৰীক্ষাসমূহ অনলাইন আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাসমূহ অনলাইনত অনুষ্ঠিত হ'ব লগা হয়, তেতিয়াহ'লে জুনৰ প্ৰথম সপ্তাহত পৰা অনুষ্ঠিত হ'ব লাগিব। কাৰণ মেৰ ভিতৰত পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব নোৱাৰে। কেন্দ্ৰীয় সুপ্ৰিম কোৰ্টৰ পৰা বাৰণ আছে যে মেৰ ভিতৰত কোনো অফলাইন পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে। তো বন্ধুসকল, যদি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাসমূহ অনলাইনত অনুষ্ঠিত কৰিব লাগে, তেতিয়াহ'লে জুনৰ প্ৰথম সপ্তাহৰ পৰা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। কিয়নো জুন পাৰ হৈ যোৱাৰ পিছতে অসমত পৰীক্ষা অনুষ্ঠিত কৰাটো যথেষ্ট প্ৰত্যাহ্বান হ'ব। গতিকে জুনৰ প্ৰথম সপ্তাহৰ ভিতৰত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাসমূহ অনলাইনত হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ কিবা মতামত থাকিলে অৱশ্যে কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।